Convert the hexadecimal number 1A7 into its binary equivalent. Okay. So yate dise amak eta hexadecimal number. Number 2 is amar 1A7. Yes. A hexadecimal number to kami ki korim bracket of bhitor rakhi yate side ote 16 likhi dim. So 16 to base 16 hoy denote koribo 1A7 to hoise eta hexadecimal number. Eti amak koise a number to binary equivalent to uliabo lage. Okay. একো প্ৰবলেম নাই আমি কি কৰিম নম্বৰটো আকৌ এবাৰ নোট কৰি লম 1A7 তো ইয়াতে A7 টো হৈছে আমাৰ লিষ্ট সিগনিফিকেন্ট ডিজিট আৰু যোনটো আমাৰ 1 হৈছে এইটো হৈছে আমাৰ মোষ্ট সিগনিফিকেন্ট ডিজিট হৈছে এতিয়া ইচ ডিজিট তিনটা ডিজিট আছে তিনিটা ডিজিটৰ কাৰণে এটা এটাকৈ আমি কি পাম 4 বিট বাইনাৰী নম্বৰ পাম এতিয়া 1 টো যদি চাওঁ 1 ৰ কেছত আমাৰ কি আছে 0001 তো এই 1 ৰ কাৰণে আমি লিখিম 0001 নেক্সট আমি a ক চাব লাগিব a ৰ কাৰণে আমাৰ আছে 1010 1010 7 ৰ কাৰণে থাকিব আমাৰ 0111 তো আমি এনেকা 4 বিট নাম্বাৰ তাৰমানে কি গুটেকিটা ইচ ডিজিটৰ কাৰণে আমি 4 বিট বাইনাৰী ইকুইভ্যালেন্টটো ললো আৰু এটা কথা এক্সাম হলত কিন্তু most probably এই টেবলটো নিদিয়ে তো এইখিনি মনত ৰাখিবলৈ এটা খুবই ইজি টেবল হয় তো ইয়াতে আমাৰ ফাইনেল আনসাৰ কি আহিব আমাৰ আহিব গুটেখিনি আমি একেলগে লিখি দিম তো 1 ৰ কাৰণে আমি লিখিম 0001 e ৰ কাৰণে হ'ব 1010 আৰু 7 ৰ কাৰণে হ'ব 0111 তো এইটোৱে হৈ যাব 1A7 ৰ বাইনাৰী ইকুইভ্যালেন্টটো